হয় আমি এয়া দৌল উৎসৱ আমাৰ এই 29 বৰ্ষ এইবাৰ আমি অতিক্ৰম কৰিলোঁ। আমাৰ দৰং কামৰূপ এই গোটেইখিনি আমাৰ এই অঞ্চলটোৰ ৰাইজে আহি আমাৰ ইয়াতে শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা গ্ৰহণ কৰিছে। ৰাতিপুৱাৰ পৰাই আমাৰ এই লানি নিচিগা আপোনালোকে দেখা পাইছে ভক্তৰ ভিৰ। আমাৰ এই দৌল উৎসৱত সমূহ ৰাইজে শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা লৈছে। এই সেৱাৰ আমাৰ অৰ্থ হ'ল যে আমাৰ মনৰ যিবিলাক বাঞ্ছা এই বাঞ্ছাবিলাক পূৰ্ণ হয়, তাৰ এটা আমি আধ্যাত্মিকতাৰ দিশত এই সমূহ ৰাইজে আমি শ্ৰীচৰণত ৰাতিপুৱাৰ পৰাই সেৱা গ্ৰহণ কৰিছোঁ। আমাৰ তিনিসুঁতিমুখ অঞ্চল বুলি ক'লে এই অঞ্চলটো হালধা, মালিবাৰী, বাথান, শৰাইঘাট, কাকতিচুবা, সাতসোণাপুৰ, পাটগিৰিচুবা, বদিয়াহিচা। আজিৰ পৰা মানুহ 3-4জন মানুহ সমাগম হৈ আছে। যোৱাকালি ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠানত লানি দিছে, বহিবৰ ঠাই নাই, মানুহ প্ৰায় 3,500-4,000 মানুহ সমাগম হৈছে। পুৱা আধ্যাত্মিকতা আমাৰ ভাগৱত পাঠেৰে আমি আৰম্ভ কৰিছোঁ, শোভাযাত্ৰা কৰিছোঁ। যোৱাকালি আমাৰ শোভাযাত্ৰা আছিলে। প্ৰথমতে আমাৰ কাৰ্যসূচী আছিলে ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে আমাৰ আছিল বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ, আৰু তাৰপিছতে শোভাযাত্ৰা হৈছিলে। আৰু শোভাযাত্ৰাৰ পিছত আমাৰ ভগৱান শ্ৰীচৰণত এপাই পুষ্পা দিয়াৰ মানসেৰে আমি পূজাভাগ আৰম্ভ কৰিছিলোঁ। আৰু 12 বজাত আমাৰ নিৰ্মালী গ্ৰহণ হৈছে যোৱাকালিৰ পিছত আজি অন্ত পৰিব। আজি আমাৰ সমূহীয়া প্ৰীতি ভোজনৰ ব্যৱস্থা কৰা হৈছে। যিমানখিনি মানুহ হয় মানে প্ৰায় আমি 5-6 হাজাৰ মানুহৰ প্ৰীতি ভোজনৰ ব্যৱস্থা কৰিছোঁ।